চান একাডেমি সিনিয়র সেকেন্ডারি স্কুলত বিধায়ী সভা সম্পন্ন কামৰূপ জিলাৰ কুন্তলীৰ পৰা চান একাডেমি সিনিয়ৰ সেকেন্ডাৰি স্কুলত অনুষ্ঠিত কৰে বিদায় সভা বিদ্যালয়খনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক বিদায় দিয়া উদ্দেশ্যে অনুষ্ঠিত কৰে এই বিদায় সভাৰ এই উপলক্ষে বিদ্যালয় প্ৰাংগণত শৈক্ষিক তত্ত্বাৱধায়ক সাহেদ আলী পৰহিতত অনুষ্ঠিত কৰে বিদায় সভা এই সভাত বিদ্যালয়খনৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ 250 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰে এই সভাত বিদায় ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক শিক্ষক বৰ্গ আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে আমি আমার শান ফ্যামিলির পৰা এই বছর আমি ক্লাস 10 পৰা আৰম্ভ কৰি কমাৰ্চ আৰ্টস সায়েন্স এই তিনিটা বৰ্ষ মিলি 142জন ছাত্ৰ-ছাত্ৰী আমি পৰীক্ষাত অৱতীৰ্ণ কৰা আৰু এই সকল ছাত্ৰ-ছাত্ৰীৰ পৰা আমি সুদীৰ্ঘ 2 বছৰ কাল যি প্ৰচেষ্টা কৰিলোঁ এই প্ৰচেষ্টাৰ ফলাফল আমি তেওঁলোকৰ পৰা আশা কৰিছোঁ আমি আগত যোৱা বছৰ আমি যিমানখিনি উত্তীৰ্ণ হৈছিলোঁ আৰু আমি যিমানখিনি পজিশ্যন বা আসন দখল কৰিছিলোঁ তাতকৈ আমি দুগুণ আসন দখল কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰোঁ আমাৰ এই ভৱিষ্যত প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰীক আমাৰ এনেকুৱা পিছপৰা অঞ্চলৰ পৰা আমি আগবঢ়াই দিছোঁ কাৰণ যিহেতু আগত এনেকুৱা পিছপৰা অঞ্চলত এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠা হোৱা নাছিল সেই অনুন্নত এলেকাত আমি ইয়াৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব পাৰোঁ তাৰে কাৰণে আমি কি কৰিছোঁ আমাৰ অনুষ্ঠানখন প্ৰতিষ্ঠা কৰিছোঁ আৰু সেই আশাৰে এইবছৰ আমি আশাবাদী যে আমি যোৱা বছৰতকৈ আমি দুগুণ ফলাফল দেখুৱাবলৈ সক্ষম হ'ম 42জন ষ্টুডেণ্টে প্ৰথম স্থানত দখল কৰিব হৈছিলে তাৰ ভিতৰত এজনে ডিষ্টিংশ্যন পাইছিলে 89% পাইছিলে আৰু 8জন ষ্টুডেণ্ট ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলে তো এইবুলি আমি আশা কৰিছোঁ মোৰ দেন 10 ষ্টুডেণ্ট ষ্টাৰ মাৰ্কসহ ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হ'ব